ভাগি পৰিল মাজুলীৰ শুকানহতী নৈ ওপৰৰ কাঠৰ দলং ভগা দলঙেৰে বিপদসংকুল যাতায়াত কৰিবলগীয়া হৈছে উজনি মাজুলীবাসীয়ে 5 বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল কাঠৰ দলংখন হঠাৎ ভাগি পৰাত দুৰ্ভোগ ভুগিছে উজনি মাজুলীবাসীয়ে চিৰাম দেউৰী আৰু জোঠা চাপৰিৰ মাজত একমাত্ৰ যাতায়াতৰ সম্বল আছিল এই দলংখন চিৰাম দেউৰী আমাৰ চিৰাম দেউৰীৰ পৰা ভকতি দুৱাৰ মুদৈ বিলৰ পৰা আপোনাৰ নয়াবজাৰলৈকে যোৱা এইটো যিটো দলং এইটোতো আপোনালোকে দেখিছে এতিয়া ঘটনা হ'বলগীয়া হৈ আছিল এইদিনা মানুহ ভাল আপ ডাউন নকৰিলে বুলি সেই মানুহ টকাহেঁতেনতো একেবাৰে স্পট ডেথ হৈ যায় দেখিছে আপোনালোকে দলঙৰ এইটো ক'ৰ পৰা ক'লৈ যায় এইটো আমাৰ ভকতি দুৱাৰ চিৰাম দেউৰী মুদৈ বিল সংযোগী নয়াবজাৰ পথ কটীয়া চাপৰি হৈ বৰবিল হৈ খুঙিয়াবাৰী হৈ নয়াবজাৰত লাগে এই কটীয়া চাপৰিত কিমানমান মানুহ আছে কটীয়া চাপৰিত আপোনাৰ আছে 70 ঘৰমান মানুহ আছে ল'ৰা ছোৱালী দেউৰী হৈ ল'ৰা ছোৱালী স্কুল অহা যোৱা এতিয়া ইফালৰ ৰাস্তাটোতো দেখিছেই পানী বুৰিলে এতিয়া অহা যোৱা কৰিবলৈ অসুবিধা হৈ আছে আৰু 10-15 দিনত মানে বন্ধ হৈ যাব